হাই গাইজ, কি খবৰ? সকলো চাগে ভালে আছে। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তো নতুন ভিডিঅ' মানে এইটো আমাৰ কাৰণে নতুন আৰু বেলেগৰ কাৰণে নতুন নহয়। তো আজি দেওবাৰ যিহেতু, তো মই আৰু ধুনু দুয়োটা ঘৰতে আছোঁ। আজি অলপ থলুৱা খানা খাম বুলি ভাবিলোঁ। তো আজি অলপ থলুৱা খানাই আমি খাম। তো দেখাম আমাৰ ধুনুৱে কিবাকিবি আজি বনাইছে। তো সেইখিনি মই আপোনালোকক দেখাম যে কি বনাইছে। তো আপোনালোকে চাব পাৰিব। এতিয়া মই ধুনুক দেখাই আছোঁ। এয়া আমাৰ ধুনু, চাওক বিজি হৈ আছে, ব্যস্ত হৈ আছে। কি বনাইছে আজি? আজি ফাৰ্ষ্ট শাক ভাজি বনাইছোঁ। চাওক, দেখাই আছোঁ। শাক ভাজি, তাৰপিছত শাকটো মূলা শাক, দুধ কচু ভাজি, মাছ ফ্ৰাই আৰু মাছ পাতত দিয়া সৰু মাছ। এয়া সৰু মাছ পাতত দিয়া। চাওক, এইখিনি বস্তু আজি আমি খাম। আজি আমাৰ ধুনুৱে বনাইছে এইবোৰ। তো এইবোৰ আপোনাৰ বনাইছে আজি আমাৰ ধুনুৱে। বহুত কষ্ট কৰি বনাইছে আজি। দিনত ভাগতো গৰমে আছিলে, তো গৰমত এইখিনি বস্তু আজি বনাইছে। কি কি বনাইছে এবাৰ কৈ দিয়াচোন। শাক ভাজি বনাইছোঁ। কি শাক? মূলা শাক আৰু দুধ কচু ভাজি, তাৰপিছত মাছ ফ্ৰাই, সৰু মাছ, ভাঙন মাছ আৰু সৰু সৰু পোৱালি মাছটো পাতত দিছোঁ। আকৌ অমিতা খাৰ বনাইছোঁ মাছৰ মাথা দি, ডাঙৰ মাছৰ মাথা দি। বঢ়িয়া, আজি মাছৰে আইটেম গোটেইখিনি। বঢ়িয়া। তো গাইজ, এয়া আছিলে আজি আমাৰ মানে দেওবৰীয়া স্পেচিয়েল খানা। আৰু ঘৰটো অলপ বেছি জুই লাগিছে, কিয়নো বৰষুণ দিলে কাপোৰখিনি ধোৱা হৈছিলতো, সেইখিনি অলপ ঘৰটো অলপ মানে বেছি জুই লাগিছে। কাপোৰ কানি আমাৰ পিছফালে কাপোৰ কানি দেখা পাইছে চাগে। তো এইবোৰ কি কৰি উপায় নাই আৰু, বৰষুণ দিছে আৰু বাহিৰত ৰাখিবলৈ জেগা নাই। তো আমি ঘৰতে ভিতৰতে মেলি আহিছোঁ। তো গাইজ, তো আজি আমি এতিয়া খাম, আপোনালোকে চাব। আকৌ লগ পাম পুনৰ এটা নতুন ভিডিঅ'লৈ। টিল দেন, গুড বাই, বাই বাই।